মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি অষ্টম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ লেচন নম্বৰ 3 এক্সপ্ল'ৰ ইণ্ডিয়া কুইজ টাইম পাৰ্ট 3ৰ প্ৰশ্ন উত্তৰ কেইটা আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰা শেষলৈকে চাওক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। লগতে এনে ধৰণৰ নতুন নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাবৰ বাবে কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। এক্টিভিটি 1 আনচাৰ্ছ দ্য ফলোইং কুৱেশ্যনছ উইথ ইনফৰমেশ্যন ফ্ৰম দ্য লেচন। পাঠটোৰ তথ্যৰ আধাৰত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এ হোৱাট ইজ কুইজ? কুইজ মানে কি? ইয়াৰ আনচাৰটো হ'ব এ কুইজ ইজ এ ফৰ্ম অফ গেম or competition where knowledge is tested by asking questions. It is a tested knowledge between individuals or teams as a form of entertainment. কুইজ হৈছে এক প্ৰকাৰ খেল বা প্ৰতিযোগিতা য'ত প্ৰশ্ন সুধি জ্ঞান পৰীক্ষা কৰা হয়। সেইটো এক প্ৰকাৰ মনোৰঞ্জন হিচাপে ব্যক্তি বা দলৰ মাজত এক পৰীক্ষামূলক জ্ঞান। বি How many schools teams participate in the quiz program for the selection phase? বাছনি পৰ্যায়ৰ বাবে কুইজত কেইটা স্কুলৰ দলে পাৰ্টিচিপেট কৰিছিল? ইয়াৰ আনচাৰ হ'ব There are 5 school teams participate in the quiz program for the selection phase. C Who was the quiz master? Quiz master কোন আছিল? ইয়াৰ আনসাৰ হ'ব Mr. P.K. Borua was the quiz master. D. What were the rules of the quiz as announced by the scorer Arfana? Scorer Arfana ঘোষণা কৰা মতে কুইজৰ নিয়মসমূহ কি কি আছিল? ইয়াৰ আনসাৰ হ'ব According to Arfana, the rules of quiz competition were like this. There will be 5 rounds in total. In each round, each team will get 1 direct questions carrying 10 marks. For first hour questions, 5 marks will be awarded. There will be no negative marks. Only 10 seconds will be given to answer the questions. The team which scores the highest marks will be winner. The winning team will represent the state in the national level quiz competition. Arfanar মতে কুইজ প্ৰতিযোগিতাৰ নিয়মবোৰ এনে ধৰণৰ আছিল। মুঠ 5টা ৰাউণ্ড হ'ব। প্ৰতিটো ৰাউণ্ডত প্ৰতিটো দলে এটা পোনপটীয়া নম্বৰৰ বাবে 10 নম্বৰ লাভ কৰিব। বাগৰি অহা প্ৰশ্নৰ বাবে 5 নম্বৰকে দিয়া হ'ব। কোনো নেতিবাচক নম্বৰ নাথাকিব। এটা প্ৰশ্নৰ উত্তৰ দিবলৈ মাত্ৰ 10 ছেকেণ্ড সময় দিয়া হ'ব। হাইষ্ট নম্বৰ লাভ কৰা দলটো বিজয়ী হ'ব আৰু বিজয়ী দলটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুইজ প্ৰতিযোগিতাত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰিব। E. Which team was the winner of the state level school quiz competition? কোনটো দলে ৰাজ্যিক পৰ্যায়ৰ স্কুল কুইজ প্ৰতিযোগিতাত বিজয়ী হৈছিল? ইয়াৰ আনসাৰ হ'ব টিম ডি। RKM School Kasar was the winner of the state level school quiz competition. Activity 2 How well do you know your country? Complete the following sentences. There are from the lesson and are about our country. তোমাৰ দেশক তুমি কিমান ভালদৰে জানা? তলত দিয়া বাক্যবোৰ সম্পূৰ্ণ কৰা। সেইবোৰ পাঠটোৰ পৰা দিয়া হৈছে আৰু সেইবোৰ আমাৰ দেশৰ বিষয়ে দিয়া আছে। A. The ancient name of Assam was Kamrup. It was also known as Dress. অসমৰ পুৰণি নাম আছিল কামৰূপ। ইয়াক প্ৰাগজ্যোতিষপুৰ বুলিও জনা যায়। গতিকে আমি খালি তাত লিখিম প্ৰাগজ্যোতিষপুৰ। Ancient name of Assam was Kamrup. It was also known as
Pragjyotisphur. B. Sukafa established the Ahom kingdom in Assam in the year Tres. Sukafae অসমত আহোম ৰাজ্য কেতিয়া প্ৰতিষ্ঠা কৰিছিল 1228 খ্ৰীষ্টাব্দ গতিকে আমি খালি ঠাইত লিখিম 1228 AD Sukafa established the Ahom kingdom in Assam in the year 1228 AD. C. Tres does not share its border with Assam. কোনখন ৰাজ্য অসমৰ সীমান্তৰ সৈতে শ্বেয়াৰ নহয় Myanmar. গতিকে আমি খালি ঠাইত লিখিম Myanmar. Myanmar does not share its border with Assam. D. The capital of Assam during the Ahom rules was Tres. আহোমসকলৰ শাসনকালত অসমৰ ৰাজধানী কি আছিল ৰংপুৰ গতিকে আমি খালি ঠাইত লিখিম ৰংপুৰ The capital of Assam during the Ahom rules was Rangpur. E. The color of our tricolor national flags are dress, dress and dress. আমাৰ তিৰংগা ৰাষ্ট্ৰীয় পতাকাখনৰ ৰংবোৰ কি আছিল গেৰুৱা বগা আৰু সেউজীয়া গতিকে আমি প্ৰথমটো খালি ঠাইত লিখিম saffron আৰু দ্বিতীয়টো খালি ঠাইত লিখিম white আৰু green. The colors of our tricolor national flag are saffron, white and green. F. White stands for dress and dress. আমাৰ তিৰংগা ৰাষ্ট্ৰীয় পতাকাখনৰ বগা ৰংটো কি বুজায় শান্তি আৰু সত্য গতিকে আমি প্ৰথমটো খালি ঠাইত লিখিম peace আৰু দ্বিতীয়টো খালি ঠাইত লিখিম truth. White stands for peace and truth. G. Mahatma Gandhi was born in Tres in the state of Tres. Mahatma Gandhiৰ জন্ম কোনখন ৰাজ্যৰ কোন ঠাইত হৈছিল তোমালোকে ক'ব পাৰিবানে মহাত্মা গান্ধীৰ জন্ম হৈছিল গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইখনত হৈছিল ঠিক আমি প্ৰথমটো খালি ঠাইত লিখিম পোৰবন্দৰ দ্বিতীয়টো খালি ঠাইত লিখিম গুজৰাট মহাত্মা গান্ধী was born in Porbandar in the state of Gujarat. Is Amritsar in Punjab is famous for the dress of the dress. পাঞ্জাবৰ সন্মিতখৰ কিহৰ বাবে বিখ্যাত পাঞ্জাবৰ সন্মিতখৰ শিখসকলৰ সোণালী মন্দিৰৰ বাবে বিখ্যাত গতিকে আমি প্ৰথমটো খালি ঠাইত লিখিম গোল্ডেন টেম্পল আৰু দ্বিতীয়টো খালি ঠাইত লিখিম শিখ Amritsar in Punjab is famous for the golden temple of the Sikh. I. The largest population of Indian rhinos can be seen in Tres. ভাৰতৰ গড়ৰ সৰ্বাধিক জনসংখ্যা কোনখন উদ্যানত দেখা যায় তোমালোকে ক'ব পাৰিবানে ভাৰতৰ গড়ৰ সৰ্বাধিক জনসংখ্যা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেখা যায় গতিকে আমি খালি ঠাইত লিখিম কাজিৰঙা নেশ্যনেল পাৰ্ক The largest population of Indian rhinos can be seen in Kaziranga National Park. J. The ancient name of Patna, the capital of Bihar, was Tres. যে বিহাৰৰ ৰাজধানী পাটনাৰ প্ৰাচীন নাম আছিল পাটলিপুত্ৰ গতিকে আমি খালি ঠাইত লিখিম পাটলিপুত্ৰ Ancient name of Patna, the capital of Bihar, was Patliputra. K. The Qutub Minar, the world's tallest freestanding stone tower, was built in Tres by Tres. বিশ্বৰ আটাইতকৈ ওখ মুক্ত থিয় শিলৰ টাৱাৰৰ
কুতুব মিনাৰ কোনে আৰু কেতিয়া সাজিছিল তোমালোকে ক'ব পাৰিবানে কুতুবুদ্দিন আইবাকে 1193 চনত বিশ্বৰ আটাইতকৈ ওখ মুক্ত তিয় শিলৰ টাৱাৰ কুতুব মিনাৰখন নিৰ্মাণ কৰিছিল গতিকে আমি প্ৰথমটো খালী ঠাইত লিখিম 1193 দ্বিতীয়টো খালী ঠাইত লিখিম কুতুবুদ্দিন আইবাক এতিয়া তোমালোকে এক্টিভিটি 3 টো চোৱাচোন টেষ্ট ইউৰ মেমৰি তোমাৰ স্মৃতি শক্তি পৰীক্ষা কৰাচোন মেচ দ্য স্টেটমেন্ট under A with correct statement under B without looking at the lesson part 2 নোচোৱাকৈ A থকা বাক্যবোৰৰ লগত B থকা শুদ্ধ বাক্যৰ সৈতে মিলোৱা এই অংশত দিয়া আছে one name by which our country India is known as Hindustan এটা নাম যাৰ দ্বাৰা আমাৰ দেশ ভাৰতক হিন্দুস্তান বুলি জনা যায় 2 the color of the first band of our flag is saffron আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ প্ৰথম বেণ্ডৰ ৰং গেৰুৱা 3 the blue wheel in the center of our flags is called the Ashok Chakra or the Dharma Chakra. আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ কেন্দ্ৰত থকা নীলা চক্ৰটোক অশোক চক্ৰ বা ধৰ্ম চক্ৰ বুলি কোৱা হয় 4 শাহজাহান built the Taj Mahal শাহজাহানে তাজমহল নিৰ্মাণ কৰিছিল 5 Dandi in Gujarat is famous for historical event. গুজৰাটৰ দাণ্ডি এক ঐতিহাসিক ঘটনাৰ বাবে বিখ্যাত বি নম্বৰ অংশ দিয়া আছে it signifies courage and sacrifice ই সাহস আৰু ত্যাগৰ সূচক 2 it signifies that there is life in movement and death in stagnation হি এইটোৱে বুজায় গতিশীলতা জীৱন আৰু স্থবিৰতাত মৃত্যু আছে 3 Gandhi's Salt March started here in 1930 গান্ধীজীৰ Salt March 1930 আৰম্ভ হৈছিল Bharat or Bharatvarsha is another name for it. Bharat বা ভাৰতবৰ্ষ ইয়াৰ আন এটা নাম It was in memory of his wife Mamata's Mahal. সেয়া তেওঁৰ পত্নী মমতাজ মহলৰ স্মৃতিত নিৰ্মাণ কৰিছিল ইয়াৰ আনসাৰটো আমি এনেধৰণে লিখিব লাগিব এই অংশত থকা প্ৰথম বাক্যটো হৈছে one name by which our country India is known is Hindustan সেই বাক্যটোৰ মিলা অংশটো হৈছে ভাৰত or ভাৰতবৰ্ষ is another name for it 2 নম্বৰ বাক্যটো হৈছে the color of the first band of our flag is saffron সেই বাক্যটোৰ লগত মিলা অংশটো হৈছে it signifies courage and sacrifice তৃতীয়তে the blue wheel in the center of our flag is called the Ashok Chakra or the Dharma Chakra সেই বাক্যটোৰ লগত মিলা অংশটো হৈছে it signifies that there is life in movement and death in stagnation চতুৰ্থতে শাহজাহান built the Taj Mahal সেই বাক্যটোৰ লগত মিলা অংশটো হৈছে it was in memory of his wife Mamata's Mahal 5 Dandi in Gujarat is famous for a historical event
সেই বাক্যটোৰ মিলা অংশটো হৈছে গান্ধীজি's salt march started here 1930. এতিয়া তোমালোকে এক্টিভিটি 5 নম্বৰটো চোৱাচোন Imagine you are members of the literary and cultural forum of your school. কল্পনা কৰা তোমাৰ বিদ্যালয়ৰ সাহিত্য আৰু সংস্কৃতিৰ মঞ্চৰ সদস্য in groups গোটত draft notice inviting participants to join the junior level quiz competition to be held on the occasions of Gandhi Jayanti on October 2nd, Monday at 10 a.m. Participant সকলক 2 অক্টোবৰ সোমবাৰে 10 বজাত গান্ধী জয়ন্তী উপলক্ষে অনুষ্ঠিত হ'বলগীয়া আঞ্চলিক পৰ্যায়ৰ প্ৰতিযোগিতাত যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱা এখন জাননীৰ খচৰা প্ৰস্তুত কৰা Write all the important information about the quiz on the notice board. জাননী বোৰ্ডখনত কুইজটোৰ বিষয়ে সকলো গুৰুত্বপূৰ্ণ তথ্য লিখা সেই প্ৰশ্নটোৰ আনসাৰটো তলত এটা আৰ্হি দিয়া হৈছে সেই আৰ্হিটো চাই তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা এক্টিভিটি 5 বিট চোৱাচোন Now think the preparation for the event. Write the rules you would like the groups or the participant to follow during the competition. এতিয়া অনুষ্ঠানটোৰ প্ৰস্তুতিৰ কথা চিন্তা কৰা আৰু প্ৰতিযোগিতাৰ সময়ত তুমি গোট বা পাৰ্টিসিপেন্ট সকলে অনুসৰণ কৰিব বিচৰা নিয়মবোৰ লিখা ইয়াৰ আনসাৰ হ'ব Here are the rule set for the quiz competition. The participant will have to follow this. Quiz প্ৰতিযোগিতাৰ বাবে নিৰ্ধাৰিত নিয়মসমূহ ইয়াত দিয়া হৈছে পাৰ্টিসিপেন্ট সকলে সেইবোৰ অনুসৰণ কৰিব লাগিব Number 1 Each team will have one direct question. For the correct answers 10 marks will be awarded. প্ৰতিটো দলৰ এটা পোনপটীয়া প্ৰশ্ন থাকিব আৰু শুদ্ধ উত্তৰ দিউটাৰ বাবে 10 নম্বৰ প্ৰদান কৰা হ'ব Point 2 For pass over question there will be award 5 marks awarded বাগৰি অহা প্ৰশ্নৰ বাবে 5 নম্বৰ থাকিব 3 There will be no negative marks for a wrong answers ভুল উত্তৰৰ বাবে কোনো ধৰণৰ নেতিবাচক নম্বৰ নাথাকিব 4 The decision of the quiz master will be treated as final quiz masterৰ সিদ্ধান্তক চূড়ান্ত হিচাপে গণ্য কৰা হ'ব Activity 6 Let's learn some grammar Look at these two sentences তলত দুটা বাক্য দিয়া আছে এটো চোৱাচোন A How do you spend your free time তুমি তোমাৰ আজৰি সময়খিনি কেনেকৈ পাৰ কৰা What is your free time activity তোমাৰ আজৰি সময়ৰ কাৰ্যকলাপ কি These two sentences begin with a question word Words such as what where when who whose and how are words question সেই দুটা বাক্যৰ প্ৰশ্নবোধক শব্দৰে আৰম্ভ হৈছে কি কত কেতিয়া কোন কাৰ আৰু কেনেকৈ আদি শব্দবোৰে প্ৰশ্নবোধক শব্দ সেই শব্দবোৰক WH question বা question word বুলি কোৱা হয় A We are from CR School Tinsukia আমি তিনচুকীয়া CR স্কুলৰ পৰা আহিছো সেই বাক্যটোৰ প্ৰশ্ন আমি এনে ধৰণে কৰিব পাৰো তোমালোকে কোনখন বিদ্যালয়ৰ পৰা আহিছা Which school are you from B You will get 10 marks for a direct questions তোমালোকে পোনপটীয়া প্ৰশ্নৰ বাবে 10 নম্বৰ পাবা সেই বাক্যটোৰ প্ৰশ্ন এনে ধৰণে কৰিব পাৰো
পোনপটীয়া প্ৰশ্নৰ বাবে কিমান নম্বৰ পাবা how many marks will you get for a direct questions see Shahjahan built the Taj Mahal in memory of his wife Shahjahane তেওঁৰ পত্নীৰ স্মৃতিত Taj Mahal নিৰ্মাণ কৰিছিল সেই বাক্যটোৰ প্ৰশ্ন আমি এনেধৰণৰ কৰিব পাৰোঁ কোনে তেওঁৰ পত্নীৰ স্মৃতিত Taj Mahal নিৰ্মাণ কৰিছিল who built the Taj Mahal in memory of his wife Guru Ram Das built the Golden Temple Guru Ram Das সোণালী মন্দিৰ নিৰ্মাণ কৰিছিল সেই বাক্যটোৰ প্ৰশ্ন আমি এনেধৰণৰ কৰিব পাৰোঁ সোণালী মন্দিৰ কোনে নিৰ্মাণ কৰিছিল who built the Golden Temple E the historic salt march started in Dandi in Gujarat ঐতিহাসিক salt march গুজৰাটৰ দাণ্ডিত আৰম্ভ হৈছিল এই বাক্যটোৰ প্ৰশ্ন আমি এনেধৰণৰ কৰিব পাৰোঁ ঐতিহাসিক salt march কেতিয়া আৰম্ভ কৰা হৈছিল when did the historic salt march start F Kaziranga is famous for the one horn rhino Kaziranga খেহিঙীয়া গড়ৰ বাবে বিখ্যাত এই বাক্যটোৰ প্ৰশ্ন আমি এনেধৰণৰ কৰিব পাৰোঁ কাজিৰঙা কিহৰ বাবে বিখ্যাত Why is Kaziranga famous G the winner of today's quiz is Team D আজিৰ কুইজ প্ৰতিযোগিতাৰ বিজয়ী হৈছে Team D সেই বাক্যটোৰ প্ৰশ্ন আমি এনেধৰণৰ কৰিব পাৰোঁ আজিৰ কুইজ প্ৰতিযোগিতাৰ কোনটো দলে বিজয়ী হৈছিল Which team is the winner of today's quiz এটা তোমরা activity 7 to চোৱাচোন here is another type of questions ইয়াত অনেক প্ৰকাৰৰ প্ৰশ্ন আছে A are you in doubt তুমি সন্দেহত আছানে can you answer the questions তুমি প্ৰশ্নটোৰ উত্তৰ দিব পাৰিবানে these two questions are known as yes no type questions সেই দুটা প্ৰশ্ন হয় নহয় প্ৰকাৰৰ প্ৰশ্ন বুলি কোৱা হয় because কিয়নো we can answers from the question using yes or no এই প্ৰশ্নবিলাকৰ উত্তৰ আমি হয় বা নহয় ব্যৱহাৰ কৰি প্ৰশ্নবোৰৰ উত্তৰটো দিব পাৰোঁ in pairs make yes no question for following answers from the quiz in pairsত কুইজৰ পৰা তলৰ উত্তৰবোৰৰ বাবে হয় বা নহয় প্ৰশ্ন কৰা ইয়াতে তোমালোকৰ বাবে এটা এক্সাম্পল দিয়া হৈছে A are you representing the east zone তুমি পূব মণ্ডলক প্ৰতিনিধিত্ব কৰিছা নেকি ইয়াৰ আনসাৰটো দিয়া আছে yes we are representing the east zone হয় আমি পূব মণ্ডলক প্ৰতিনিধিত্ব কৰি আছো B ইয়াতে কোৱেশ্চনটো খালিটাই দিয়া আছে খালিটাত আমি কোৱেশ্চন কিনে লিখিব লাগিব আনসাৰত দিয়া আছে yes তেজপুৰ একাডেমি is in শোণিতপুৰ হয় তেজপুৰ একাডেমি শোণিতপুৰত আছে ইয়াৰ কোৱেশ্চনটো আমি এনেধৰণৰ লিখিব পাৰোঁ তেজপুৰ একাডেমি শোণিতপুৰত আছে নেকি is তেজপুৰ একাডেমি in শোণিতপুৰ C seat answer to dia ase yes the winning team will represent Assam in the national school quiz competition hoy bijoyi doltue rashtriya bidyaloy quiz protiogitat অসমক প্ৰতিনিধিত্ব কৰিব ইয়াৰ কোৱেশ্চন to আমি এনে ধৰণে কৰিব পাৰো বিজয়ী দলে ৰাষ্ট্ৰীয় বিদ্যালয় কুইজ প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিব নেকি Will the winning team represent Assam in the national school quiz competition? Did they say? No, the ancient name of Assam was not Komotapur. Nohoy, Ahomor প্ৰাচীন নাম কমতাপুৰ নাছিল ইয়াৰ কোৱেশ্চনটো আমি এনেধৰণে কৰিব পাৰোঁ ক
কমতাপুৰ অসমৰ প্ৰাচীন নাম আছিল নেকি was the ancient name of Assam কমতাপুৰ F ইয়াৰ আনসাৰটো দিয়া আছে yes saffron signifies courage and sacrifice হয় গেৰুৱা ৰঙে সাহস আৰু ত্যাগক বুজায় ইয়াৰ কোৱেশ্চনটো আমি এনে ধৰণে কৰিব পাৰোঁ গেৰুৱা ৰঙে সাহস আৰু ত্যাগক সূচায় নেকি does saffron signify courage or sacrifice G ইয়াৰ আনসাৰটো দিয়া আছে yes Porbandar is located in Gujarat হয় Porbandar গুজৰাটত অৱস্থিত ইয়াৰ কোৱেশ্চনটো আমি এনে ধৰণে কৰিব পাৰোঁ Porbandar গুজৰাটত অৱস্থিত নেকি Is Porbandar located in Gujarat